হয়, বিভিন্ন ঠাইত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে আৰু বৰ্তমান সময়ত ডিব্ৰুগড়ৰ উদয়পুৰত মই উপস্থিত আছোঁ। উদয়পুৰবাসীও একত্ৰিত হৈ এইদৰে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিছে। আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। তাৰ লগতে এইদৰে নাম প্ৰসংগ কৰি যি মাংগলিক কাৰ্যসূচী কৰি এইদৰে তেওঁলোকে আদ্য শ্ৰাদ্ধ পালন কৰিছে আৰু একে পৰিৱেশ ডিব্ৰুগড়তো বিভিন্ন স্থানত দেখা পোৱা গৈছে। বিশেষকৈ ডিব্ৰুগড় উদয়পুৰত আমি দেখিছোঁ এইদৰে এতিয়া নাম প্ৰসংগ চলি আছে, যাতে আত্মাই সদগতি পায় তাৰ বাবে এইদৰে এতিয়া নাম প্ৰসংগ কৰি থকা পৰিলক্ষিত হৈছে। আৰু এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰতিগৰাকী অসমীয়াই আজিৰ দিনটোত যিহেতু তেওঁলোক দুখত আছে, লগতে তেওঁলোকে সকলোৱে কিন্তু ন্যায় বিচাৰিছে। আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ, আমাৰ আজি উদয়পুৰৰ যুৱ সমাজে আৰু আমাৰ সমগ্ৰ উদয়পুৰবাসীয়ে ইয়াত আজি আমি তেখেতৰ জুবিনদাৰ আদ্য শ্ৰাদ্ধ পতা হৈছে। কাৰণ কেলৈ আমাৰ জুবিনদাৰ সম্পূৰ্ণ ন্যায় বিচাৰ আমাক লাগে, আমি ন্যায় বিচাৰোঁ। আজি তেখেতৰ কাৰণে আমি আজি আদ্য শ্ৰাদ্ধত তেখেতক আমি সোঁৱৰিছোঁ আৰু চিৰদিন তেখেতক আমি সোঁৱৰি থাকিম। আৰু গতিকে ইয়াতে আমি অনুৰোধ জনালোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেন উচিত তদন্ত লয় আৰু উচিত বিচাৰ কৰে, অতি সোনকালে যেন আমি ইয়াৰ বিচাৰ পাব লাগে। আজি 11টা দিন পাৰ হ'ল, কিন্তু এতিয়ালৈকে শ্যামকানু মহন্ত হওক বা তেখেতৰ যিগৰাকী সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক কিন্তু এতিয়ালৈকে আৰক্ষীয়ে কৰায়ত্ব কৰা নাই। এই ক্ষেত্ৰত কিন্তু এতিয়া অসমৰ ৰাইজে প্ৰতিজন অসমীয়াই কিন্তু এতিয়া এক ন্যায় বিচাৰিছে। আপোনালোকেও ন্যায় কামনা কৰিছে। আমি অতি দুখিত, কাৰণ আজি পৰ্যন্ত আজি তেখেতৰ আদ্য শ্ৰাদ্ধৰ দিন আৰু সেই আদ্য শ্ৰাদ্ধৰ দিনতো আজি আমি তেখেতৰ ন্যায় পোৱা নাই আৰু তেখেতৰ দোষীয়ে সম্পূৰ্ণ শাস্তি পোৱা নাই। গতিকে আমাক দোষী শাস্তি দিব লাগে অতি সোনকালে, আমি এই অনুৰোধ জনালোঁ। হয়, নিশ্চয় দুৰ্গা পূজাৰ যিহেতু বতৰ আৰু আজি মহাসপ্তমী, কিন্তু মহাসপ্তমী কোনো ধৰণৰ আনন্দ উল্লাস এতিয়া ডিব্ৰুগড়বাসীৰ মাজত নাই। কেৱল এইদৰে এতিয়া সকলোৱে ন্যায় বিচাৰিছে, সকলোৱে এইদৰে যিহেতু আদ্য শ্ৰাদ্ধ মাংগলিক কাৰ্যসমূহ সম্পাদন কৰিছে আৰু তাৰ লগতে শ্ৰদ্ধাঞ্জলি জনাইছে। আমি আন কিছু লোক আছে তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। এতিয়া অসমবাসীক এতিয়া ন্যায় লাগে, সকলোৱে ন্যায় বিচাৰিছে। জুবিন গাৰ্গৰ যি ধৰণে মৃত্যু হ'ল, যি পৰিৱেশত হ'ল, এতিয়ালৈকে আমি দেখিছোঁ যে শ্যামকানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক আৰক্ষী জালত পৰা নাই। আপোনালোকে এতিয়া কি বিচাৰে? এগৰাকী প্ৰাণৰ শিল্পী আছিলে, সকলোকে কোনোবা ঠাই আঁতৰি গ'ল, এতিয়া সকলোৱে এতিয়া বৰ্তমান সময়ত কিন্তু ন্যায়টোৱে বিচাৰিছে। আজিৰ দিনটোত ন্যায় লাগে, তেখেতলোকক বিচাৰি উলিয়াব লাগে সোনকালে, অতি সোনকালে উলিয়াব লাগে আৰু আমাক ন্যায় লাগে, উচিত শাস্তি দিব লাগে, সোনকালে তেখেতসকলক বিচাৰি আনিব লাগে, তেওঁলোকে উচিত শাস্তি পাব লাগে। কাৰণ অসমৰ ৰাইজে হিয়াৰ আমঠু জুবিন গাৰ্গ অতি সোনকালে তেখেতক হেৰুৱাইছোঁ আমি। গতিকে আমি বিৰাট শোক প্ৰকাশ কৰিছোঁ, মানে হেৰি কৰিব লাগিছে, আমাৰ বিৰাট দুখ লাগিছে। হয়, এতিয়া প্ৰতিগৰাকী অসমীয়া মুখত এইটোৱে কথা ন্যায় পাব লাগে আৰু এইটো কথা কামনা কৰিছে যে যিকেইজন এই ক্ষেত্ৰত দোষী তেওঁলোকে ইতিমধ্যে আৰক্ষী হাতলৈ আনি তদন্ত কৰিব লাগে। আমি সেই কথাই আমি ইতিমধ্যে সকলোৱে কৈছে। আজিৰ দিনটোত বিশেষকৈ আজি আদ্য শ্ৰাদ্ধৰ দিন, এতিয়া সকলো অসমীয়াই এটাই বিচাৰিছে, আজি যদিও দুৰ্গা পূজা সপ্তমী, কিন্তু তেনেকুৱা ধৰণৰ আনন্দ উল্লাস কিন্তু পূৰ্বৰ দৰে নাই। এইবাৰ একেবাৰে তেনেকুৱা ধৰণৰ আনন্দ নাই, সকলো মনতে বেজাৰ আছে, সকলো মন এতিয়া সেমেকি উঠিছে। কিন্তু তাৰ মাজতে এটা প্ৰসংগ আহিছে যে ন্যায় জুবিন গাৰ্গক দিব লাগিব, সেইটোৱে সকলোৰে দাবী। কি কয়? নমস্কাৰ। আজি আমি শ্ৰদ্ধেয় জুবিন গাৰ্গদেৱৰ আজি শ্ৰদ্ধাঞ্জলি হিচাপে একাদশ দিৱসত আমি সমস্ত ৰাইজ একতা মনে তেওঁক শ্ৰদ্ধা এষাৰি নাম প্ৰসংগৰে তেওঁৰ আত্মাৰ
সৎকৰি কামনা জনাইছোঁ। আৰু লগতে আমি আমাৰ আজি এই দুৰ্গা পূজাৰ যি উৎসৱ আমি পালন কৰিবলৈ আমাৰ মনে প্ৰাণে কৰা নাই এতিয়ালৈকে। আমাৰ সকলো ৰাইজ মিয়নমান দুখত, গতিকতে আমি জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত চলিছে সেইটো অগ্ৰগতি হ'ব লাগে। আৰু আমি সকলোৱে আমাৰ ভকত বৈষ্ণৱ ৰাইজ সকলোৱে একেমুখে আমি কওঁ যে আমাক ন্যায়টো সোনকালেই লাগে। গতিকতে তেওঁ ন্যায়টোৰ কাৰণে আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ন্যায়টো সোনকালে হ'ব লাগে। আৰু জুবিন গাৰ্গদেৱৰ অমৰ সৃষ্টিৰাজি আমাৰ সদায় এই প্ৰজন্ম আগলৈ উঠি অহা প্ৰজন্মই যাতে মনত স্মৰণ কৰে সেইটো অনুগত ৰাখি আমি এই অনুষ্ঠানভাগিও কৰিছোঁ, যাতে আৰু জুবিন গাৰ্গক আমি সদায় হিয়াত মনত ৰাখোঁ। গতিকতে তাকে জনাইছোঁ। আৰু ন্যায়টো সোনকালে আমাক ৰাইজক সকলোকে লাগে বুলি চবেই সজোৰে দাবী কৰিছে আৰু এই অনুষ্ঠানৰ যোগেদি। হয়, নিশ্চয় এইদৰে যিহেতু ভকত বৈষ্ণৱ আছে তেওঁলোকে এইদৰে এতিয়া ন্যায় দাবী কৰিছে আৰু প্ৰতিজন অসমীয়াই আচলতে জানিব বিচাৰিছে কি হ'ল, কেনেকৈ হ'ল কথাবিলাক, এই ক্ষেত্ৰত কাৰ কাৰ ভুল আছিল এইখিনি কথা জানিবলৈ বিচাৰিছে। ইতিমধ্যেই ইয়াক লৈ যথেষ্ট লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু আজিৰ দিনটো যিহেতু 11টা দিন পাৰ হৈ গৈছে, আজি আদ্য শ্ৰাদ্ধ দিন আৰু সেই উপলক্ষে ডিব্ৰুগড়তো বিভিন্ন স্থানত এইদৰে আদ্য শ্ৰাদ্ধ পালন কৰা হৈছে। আৰু উদয়পুৰবাসী একত্ৰিত হৈ এইদৰে নাম প্ৰসংগেৰে শিল্পীগৰাকীক আদ্য শ্ৰাদ্ধ পালন কৰিছে আৰু তেখেতৰ যি সৃষ্টিৰাজি সেইখিনিও সোঁৱৰিছে আৰু লগতে শ্ৰদ্ধাঞ্জলি জনাইছে উদয়পুৰবাসীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।